নগাঁৱত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ঈদৰ দিনা শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট কৰিছে যদিও ঠিক একেদিনাই মুছলমান ধ্বংস কৰিবলৈ বিজেপিৰ জন্ম লৈছে বুলিও মন্তব্য কৰে। 1983 চনৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ লগতে অসমৰ মুছলমানৰ অৱদান পাহৰিলে সেই নীতি শিক্ষা দিম সংগ্ৰাম পৰিষদে। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহয়, তেখেত নিৰ্দিষ্ট এটা ধৰ্মৰ তথাকথিত এক নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰহে মুখ্যমন্ত্ৰী যেন লাগিছে। যদি আৰক্ষী আইনী ব্যৱস্থা নলয় তেন্তে মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰসংঘৰ কাষ চাপিব সংগ্ৰাম পৰিষদে। আজি বিজেপিত থকা নীলাজ মুছলমান কেইটাই আত্মহত্যা কৰি মৰিব লাগে। এনে বিভিন্ন মন্তব্য কৰি সমাজক কলুষিত কৰাৰ বাবে আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিলো। যদি আজি ইয়াৰ বিচাৰ কৰিব নোৱাৰে তেন্তে চৰকাৰ পৰিৱৰ্তন হলে হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভাত খাব খাটাং। এইদৰে বিভিন্ন বিস্ফোৰক মন্তব্য কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আপোনালোকে নিশ্চয় গম পাইছে, যোৱাকালি আমাৰ এটা পবিত্ৰ ঈদৰ দিন আৰু এই পবিত্ৰ ঈদৰ দিনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি সম্প্ৰীতিৰ এনাজাৰীডাল অটুট ৰখাৰ স্বাৰ্থত তেখেতে কথা কৈছে। আৰু একেদিনাই আৰু একেজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ মুছলমান মানুহক ধ্বংস কৰিবৰ কাৰণে বা আপোনাৰ ইয়ষ্টমৰ আচাৰ্য মহবুল হক ডাঙৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক ৰিফাৰেঞ্চত টানি তেখেতে কি কৈছে যে তেওঁলোকৰ নিচিনা মানুহ আমি মাৰিবৰ কাৰণে বা তেওঁলোকৰ নিচিনা মানুহ খতম কৰিবৰ কাৰণে বিজেপি দল আমি দল কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা অদ্ভুত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি দীক্ষাৰ আৰু গৰিহণা জনাইছোঁ। তাৰ লগতে আমি কেন্দ্ৰীয়ভাৱে আজি নগাঁও সদৰ থানাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি দেখিছোঁ বিগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে বহুত ধৰণৰ বিভিন্ন সময়ত এনেধৰণৰ মন্তব্য প্ৰদান কৰি আহিছে, যাৰ ফলত আমাৰ বিশেষকৈ মুছলমান সমাজে আজি ভয়ত আমি আতংকিত হৈছোঁ। কাৰণ অসম এটা বৃহৎ এটা ৰাজ্য আৰু এই ৰাজ্যখনৰ এজন সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতে একপক্ষীয় কথা কয়, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী নেকি? তেখেতে আমাৰ মুছলমান মানুহখিনিৰ মুখ্যমন্ত্ৰী নহয় নেকি? যদি সঁচা অৰ্থত মুখ্যমন্ত্ৰী নহয় তেনেহ'লে তেখেতে স্পষ্টভাৱে আমাৰ উত্তৰ দিয়ক। আমি ভাবিছোঁ কি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে কাম কৰিব। আমি দেখিছোঁ সম্পূৰ্ণভাৱে তেখেতে বিপৰীত ছবি আমি দেখা পাইছোঁ। তেখেতে 1983 চনৰ পুনৰাবৃত্তি ঘটনা ঘটাবলৈ তেখেতে উঠি পৰি লাগিছে। তেখেতে ম্যানমাৰৰ নিচিনা আমাৰ মিয়া মুছলমানক যেনেদৰে নিৰ্যাতন কৰি সেই ৰাষ্ট্ৰখন ধ্বংস কৰিছে, চেম তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমত তেওঁ উঠি পৰি লাগিছে। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা নাই, গতিকে আইনৰ প্ৰতি আমাৰ এটা সন্মান আছে। আজি এজাহাৰৰ ভিত্তিত যদি আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয়, আৰক্ষী হৈছে নিৰপেক্ষ, আৰক্ষী হৈছে ৰাইজৰ পক্ষত, গতিকে আৰক্ষীয়ে যদি ব্যৱস্থা নলয় নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি মহামান্য আদালতৰ কাষ চাপিম, মানৱ অধিকাৰত আমি যাম। গতিকে আমাৰ কোনো উপায় নাই। আপোনালোকে জানে আৰু তাতোকৈ আমি দুখ পাইছোঁ যে কিছুমান বিজেপিত যোগদান হোৱা আমাৰ মুছলমান ব্যক্তিসকল আজি তেওঁলোকে আত্মহত্যা কৰাৰ প্ৰয়োজন, আজি তেওঁলোকে মৰি যোৱাই ভাল। যে তেওঁলোকৰ দলৰি এজন সন্মানীয় ব্যক্তি তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মিয়া মুছলমান কৈ পেলাই আজি আমাৰ একেৰে জনগোষ্ঠীটো সেও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। অতিকে দুৰ্ভাগ্যজনক কথা, ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি তেখেতে কৈয়ে গৈছে যে যোৱাকালি যিটো মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে যে মাহবুবুল হক ডাঙৰীয়া আৰু আপোনাৰ দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া দুজন ব্যক্তি, তেওঁলোকৰ কি দুখ আছিল? আজি অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমি গম পাওঁ যে এপেক্স বেংকৰ লগত তেখেতৰ কোটি কেইবাশ কোটি টকাৰ তেখেতৰ লগত এটা লেনদেন আছে।
গতিকে সেইজন মুখ্যমন্ত্ৰী চালোঁ যে যোৱা আপোনাৰ কালি পবিত্ৰ ঈদ আছিলে ঈদৰ দিনাখন তেখেতে ভাতৃত্ববোধৰ এনহাজৰীডাল টান কৰিবলৈ তেখেতে আমাক শুভেচ্ছা জনাইছে সেই একেজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগে লগে আকৌ আমাৰ মুছলমানৰ ওপৰত অপমানসূচক বাক্য প্ৰদান কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে বিজেপি চৰকাৰখন মুছলমানক ধ্বংস কৰিবলৈ মুছলমানক নিঃশেষ কৰিবলৈ জন্ম লৈছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত কৈছোঁ যদি এনে মুখ্যমন্ত্ৰী যদি যুগে যুগে জন্ম লয় সেইজন মুখ্যমন্ত্ৰীক আমি মুছলমান সমাজে বৰ্জন কৰিবলৈ সংগ্ৰাম পৰিষদ জন্ম লৈছোঁ আৰু এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক যদি আমি চাওঁ যে তেখেতে কৈছে যে নিশেষ কৰি দিব তেখেতে খতম কৰি দিব খতম কৰাৰ অৰ্থ হ'ল এজন মানুহক আজীৱনৰ কাৰণে মৃত্যুদণ্ড দিয়া সেই মানুহক হত্যা কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ চৰিত্ৰ গুণ্ডাৰ চৰিত্ৰ আমি দেখা পাইছোঁ এই গুণ্ডাৰ চৰিত্ৰ যদি সলনি নকৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে আজি আমি নগাঁও সদৰ আৰক্ষী চকীত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ ইয়াৰ পিছত দৰকাৰ হ'লে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম লগতে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম এইজন মুখ্যমন্ত্ৰীক অসমৰ মুছলমান সমাজে বৰ্জন কৰিব লাগে এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোদিনেই মুছলমান বা হিন্দুৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এজন নিজৰ গদিখনক অলংকৃত কৰিবলৈ এজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী গতিকে আমি স্পষ্ট ভাষাত কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ আপুনি আমাৰ মুছলমান সমাজক আপুনি যিমানখিনি কৰি আছে ইয়াৰ বিৰুদ্ধে আমি থাকিম আৰু লগে লগে আমি এটা কথা স্পষ্টকৈ কৈছোঁ যিসকল মুছলমান ব্যক্তি নীলাজ মুছলমানসকল আজি বিজেপিত আছে আজি কৈছে যে বিভিন্ন সময়ত বিজেপি যে আমাৰ মুছলমান বিৰুদ্ধে তেখেতে মন্তব্য কৰে সেইসকল নীলাজসকলক সকীয়াই দিছোঁ যদি বিন্দু পৰিমাণ যদি মুছলমানৰ তেজ তেওঁলোকৰ গাত আছে তেনেহ'লে আজি তেওঁলোকে বিজেপি ত্যাগ কৰক কেমেৰা পাৰ্চন মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।